গাইজ এইখন হৈছে আমাৰ ৰাসৰ ফিল্ড সাৰপ্ৰাইজ হোৱা নাই আমি হতাশ হৈছো গৰম গৰম জিলাপি খাবাই ভাল লাগে এটি বিশেষ কাৰণত ঘৰত আহিব লগা হ'ল শোভাযাত্ৰা চাবলৈ গৈ শোভাযাত্ৰাটিও ভালকৈ দেখাই নাপালোগে হেল্ল' ফ্ৰেণ্ডছ মই প্ৰিয়ংকাৰ সকলোকে স্বাগতম জনাইছোঁ শুৱালকুছি ছোৱালী প্ৰিয়ংকাৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে কুশলে আছে বছৰৰ শেষৰটি ভিডিঅ' বুলি ভিডিঅ' শেষ কৰি আকৌ আৰম্ভণি কৰিব লৈছোঁ কাৰণ মই ভবা নাছিলোঁ যে ৰাসলৈ ঘৰত আহিবলৈ পাম আৰু মই শ্বৰ্ট ভিডিঅ'ত কৈছিলোঁ যে এটি বিশেষ কাৰণত ঘৰত আহিব লগা হ'ল আৰু সেই বিশেষ কাৰণটোৱে হৈছে ৰাস চাবৰ কাৰণে মই আহিছোঁ ঘৰলৈ আচলতে ৰাস বুলি নহয় আমাক বন্ধ দিছিলে এক্সাম শেষ হৈছিলে যিহেতু আৰু বন্ধ দিয়াৰ কাৰণে আহিলোঁ ঘৰলৈ লগতে যিহেতুকে ৰাসো আছে ৰাসো চাই যাম আৰু ভিডিঅ'ৰ যোগেদি আপোনালোককো শুৱালকুছি ৰাস দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া প্ৰায় 5:30 বাজিব হৈছে আৰু আহি আছে ৰাসৰ শোভাযাত্ৰা আৰু শোভাযাত্ৰাটিৰ পৰাই আমাৰ ৰাসৰ আজিৰ আৰম্ভণি হ'ব লগতে আতচবাজিও হ'ব ৰাসলৈ যাম আৰু আতচবাজিও আপোনালোকক দেখুৱাম এতিয়া বলকচোন শোভাযাত্ৰাটি চাই লওঁ নাম ব্যক্তি আমরা হইছে না রকম এইটো দিয়া নামৰ ফালে হ'লে ভালে হ'ল খাবি তাই না কোথায় সময় যাবি নেকি রিক্সাখনৰ কাষত দূৰীয়া পঢ়িব এইটো আমাৰ বেলেগ কথা এইটো আমিহে বিল্ডিং এটা নাজানো হেল্ল' বিহু যাই আছে আন্ধাৰ মুন্ধে ৰাস্তা ৰাসৰ পৰা অনা গৰম গৰম জিলাপি খাবাই ভাল লাগে খাবি দিয়া খাবে ভিডিঅ'ত দৰিয়া খান দিলে কি পাব দি কিবা এটা একদম খৰচা হয় অডিশ্যন শোভাযাত্ৰা চাবলৈ গৈ শোভাযাত্ৰাটিও ভালকৈ দেখাই নাপালোগে আমাৰ ইফালেৰে আহিব বুলি ৰখি আছিলোঁ
কিন্তু নাহিলে বেলেগ ফালেদি গ'ল আৰু তালৈকে জল্দি গৈ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু এতিয়া বালালৈ যাওঁ মানে মেইন ৰাস য'ত হৈ আছে তালৈকে যাওঁ আৰু আপোনালোকক বাকীখিনি দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে আহক মোৰ লগত শুৱালকুছিৰ ৰাসৰ প্ৰথম দিনটো চাওঁগৈ মই দেখিলে এইটো ধৰিব পৰা নাই তোকো ধৰিব পৰা ইমান বাছ ইমান বাছ মই দৌৰি গাইজ এইখন হৈছে আমাৰ ৰাসৰ ফিল্ড আমি ডাঙৰ যাত্ৰাটো আৰম্ভ কৰিব লাগিব এতিয়া আহক ৰাইজ আমাৰ লগত ধুনীয়া ধুনীয়া সুগন্ধিৰ মাজেৰে গোন্ধৰ মাজত আপোনালোকক সকলো দেখাই আছো বলক আমাৰ লগত হয় নাই এতে হ'ব নেকি এতে হ'ব বাণিজ্য মেলা এতিয়া কি জানবি বস্ত্ৰ মেলা বাকীটো মোক আকৌ নুবুজিছ ক'ত গেলে হাজো ৰামদিয়া কৰোঁ কোনখিনিত অগাকু ৰাসৰ পৰা আহিলোঁ আজি আছিল ৰাসৰ প্ৰথমটি দিন আৰু আপোনালোকক প্ৰথমটি দিনত অলপ ৰাসখন দেখুৱালোঁ যিহেতু ৰাসলৈ গৈ থকাই হ'ব তেতিয়া আৰু সম্পূৰ্ণকৈ আপোনালোকক ৰাসখন দেখুৱাবলৈ চেষ্টা কৰিম দোকানবোৰো দেখুৱাবলৈ চেষ্টা কৰিম লগতে কৃষ্ণৰ প্ৰতিমাবোৰো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি মই হঠাতে এনেকৈ ঘৰ আহি ওলালোহি যাৰ কাৰণে মা দেউতা বা বুলিয়ে নহয় আমাৰ ওচৰ পাজৰৰ সকলো মানুহখিনিয়ে আচৰিত হৈ গৈছে আৰু মোৰ খুৰীমাহঁতৰ মাইনাই কৈছে যে আমি ছাৰপ্ৰাইজ হোৱা নাই আমি হতাশ হৈছোঁ মোৰ সঁচাকৈয়ে বহুত হাঁহি উঠিছিলে কিন্তু মাহঁতৰ চিন্তা সেইটো থাকে ফোন কৰি আছিলে ফোন নাই উঠোৱা তথাপিতো মই যে ভালদৰে ঘৰ আহি পাইছোঁ সেয়াই ভগৱানৰ ওচৰত সেৱা জনাইছোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পাইছে আগৰ ৰাসৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেন্তে আজিলৈ আহিছোঁ মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ